যিটো শুনিছিলোঁ আমাৰ ৰাইজৰ মতে সেইটো হোৱা নাই। এতিয়া মানুহবিলাকে আজি একমাহ ধৰি ফিচাৰীবিলাক খালী কৰি থৈছে আৰু খালী কৰি 40 ফুট বহলকৈ মানে ডাঙৰ JCB পকলেন দি কাম কৰিব বুলি ৰাইজে শুনা পাইছিল। এতিয়া আমি চিফ মিনিষ্টাৰ ছাৰলৈ আপত্তি জনাইছোঁ যাতে 40 ফুট বহলকৈ যাতে বিলটো এভেকশ্যন কৰে। আমাৰ এইটো কাম পচন্দ হোৱা নাই, কিন্তু আমাৰ খেতি পথাৰ চব পানীৰ তলত থাকে, আমি ধান খেতি কৰিব নোৱাৰোঁ। আমি দুখীয়া মানুহ, লোকৰ মাটি চুক্তি কৰি খাওঁ পইচা দি, সেইকাৰণে বহুত মানুহ সমস্যাত পৰি আছে ৰাইজ এইফালে। আমি চিফ মিনিষ্টাৰৰ ছাৰলৈ অতি ধন্যবাদ জনাইছোঁ যাতে সোনকালে বিল চিলবিলাক এভেকশ্যন কৰি দিয়ে। ইয়াত কিমান বছৰ ধৰি বহুত, আজি হাজাৰ হাজাৰ 2000 3000 মানুহ সেইবাৰ পানীৰ তলত ভুগি আছে। মানুহবিলাকে ৰাইজ কষ্ট পাই আছে। তাৰ আমাৰো এইফালে খেতি পথাৰ আছে, আমি চুক্তি কৰোঁ লোকৰ পৰা আদি ভাগে চুক্তি কৰোঁ, সেইবিলাক খেতি পথাৰ নহয়। সেই চিফ মিনিষ্টাৰ ছাৰলৈ আমি বিশেষকৈ অনুৰোধ জনাইছোঁ যাতে চিফ মিনিষ্টাৰ ছাৰে না, আমাৰ এইটো ধৰক ৰাইজে সন্তুষ্ট নহয়, আমি বুলি নহয়, গোটেই পাব্লিকে সন্তুষ্ট হোৱা নাই। এইটো কিহৰ কাৰণে? এইটো মানে ধৰক যেনেকুৱা কৰিব লাগিছিল কামটো তেনেকুৱা হোৱা নাই। পকলেন দি ভাঙিব লাগে। পকলেন দি কৰিব লাগিব। এতিয়া শ্ৰমিক লগাইছে। শ্ৰমিক লগাইছে এতিয়া। আপোনালোক সন্তুষ্ট নহয়? না, আমাৰ আমি বুলি নহয়, গোটেই ৰাইজে সন্তুষ্ট হোৱা নাই। তো এইখিনি আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।